নমস্কাৰ মই মনিষা অসমত এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে এসআইআৰ কেন্দ্ৰ কৰিয়ে অৰ্থাৎ ভোটাৰ তালিকাৰ যি আকৌ এবাৰ হ'ব তন্নকৈ চোৱা সেই বিষয়টো কেন্দ্ৰ কৰিয়ে চৌদিশে চলিছে চৰ্চা ভোটাৰ তালিকা পুনৰ পৰীক্ষণক কেন্দ্ৰ কৰি যি চৰ্চা চলিছে তাৰ মাজতে সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ব্যাপক চৰ্চা এটা প্ৰশ্ন বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিবলগীয়া হয় সংখ্যালঘু লোকসকলে অৰ্থাৎ অসমত থাকিও অসমত হাৰে হিমজুৱে অসমীয়া হোৱাৰ পাছতো বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিবলগীয়া হয় মুছলমান লোকসকলে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰে লগতে কৈছে যে এনআৰসিৰ জৰিয়তে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পাছতো আকৌ এসআইআৰৰ জৰিয়তে ৰাজ্যৰ মুছলমান লোকসকলক ভয় খুৱাবলৈ বিচৰা হৈছে আতংকিত কৰিবলৈ বিচৰা হৈছে উচ্ছেদৰ সমান্তৰালকৈ সংকাত ৰাখি যাতে এনে ধৰণৰ মুছলমান মানুহসকল থাকিব পাৰে তাৰ বাবে এক ব্যৱস্থা ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু এতিয়া ৰেজাউল কৰিম চৰকাৰৰ প্ৰশ্ন যে বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিবলগীয়া হয় সংখ্যালঘু লোকসকলে অৰ্থাৎ মুছলমান লোকসকলে প্ৰথমে এনআৰসি আৰু এনআৰসিত নাগৰিকত্ব প্ৰমাণ হোৱাৰ পাছত এইবাৰ ভোটাৰ তালিকাৰ পৰীক্ষণৰ নামত হাৰাশাস্তি হ'ব কিয় ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াবলৈ সাজু হৈছে আমছু দেশৰ মুখ্য নিৰ্বাচন আয়োগক প্ৰেৰণ কৰিছে এক বিশেষ স্মাৰক পত্ৰ কি হৈছে প্ৰকৃততে গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো বিতং খবৰ কিয়নো অসমত সংখ্যালঘু নাগৰিকে বাৰে বাৰে সংখ্যালঘুৰ বাবে এসআইআৰ কিয় ভোটাৰ তালিকাৰ পুনৰীক্ষণ কিয় এসআইআৰৰ জৰিয়তে নাগৰিকত্বৰ প্ৰয়োজন কিয় হৈ পৰে বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিব লাগে সংখ্যালঘুৱে এই গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এনআৰসিৰ চূড়ান্ত তালিকাত বাদ পৰা সকলক নাম ইয়াতে ৰখাৰ আহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এটা বিশেষ সোশ্যাল মিডিয়া পোষ্টৰ পাছতেই চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়া সোশ্যাল মিডিয়াত এক প্ৰকাৰ ট্ৰেণ্ডত আছে এই বিশেষ পোষ্টটো কিয়নো তেওঁ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগখিনি আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে দেখুৱাইছো যে এনআৰসিৰ জৰিয়তে বাৰে বাৰে সংখ্যালঘুক হাৰাশাস্তি কৰাৰ এক প্ৰক্ৰিয়া কিয় হাতত লোৱা হৈছে অসমত সংখ্যালঘুৰ বাবে এসআইআৰ কিয় অসমত ধৰ্মীয় সংখ্যালঘুৰ বাবে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ প্ৰয়োজন কিয় এসআইআৰৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন কিয় হৈ পৰিছে বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিবলগীয়া হৈছে সংখ্যালঘুৱে এই মুহূৰ্তত আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো যে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এটা সোশ্যাল মিডিয়া পোষ্টৰ পাছতে চৌদিশে লাগিছে হাহাকাৰ চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিক্ৰিয়া আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো কিয়নো আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্ৰশ্ন বাৰে বাৰে সংখ্যালঘুৱে নাগৰিকত্বৰ প্ৰমাণ দিব কিয় বাৰে বাৰে সংখ্যালঘুৱে নাগৰিকত্বৰ প্ৰমাণৰ নামত হাৰাশাস্তি খাব কিয় অসমত সংখ্যালঘুৰ বাবে এসআইআৰৰ প্ৰয়োজনীয়তা কিয় এসআইআৰৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজনীয়তা কিয় বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিব সংখ্যালঘুৱে এনআৰসিৰ চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ আহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিশেষ সোশ্যাল মিডিয়া পোষ্ট আৰু সেই পোষ্টৰ পাছতে চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়া আমি আপোনালোকক এই মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰৰ বিশেষ সোশ্যাল মিডিয়া পোষ্টটো দেখুৱাইছো তেওঁৰ এই পোষ্টটো আমি আপোনালোকক পঢ়ি শুনাবলৈ বিচাৰিছো এইভাবে আমি প্ৰথমে পোষ্টটো দেখুৱাইছো এই পোষ্টটোলৈ মন কৰিব এই পোষ্টটো ৰেজাউল কৰিম চৰকাৰৰ আৰু ৰেজাউল কৰিম চৰকাৰৰ এই পোষ্টটোত তেওঁ লিখিছে আজি অৰ্থাৎ কালিৰ দিনটোত এই পোষ্টটো তেওঁ সোশ্যাল মিডিয়া যোগে কৰিছিল তেওঁ লিখিছিল 19 আগষ্ট 2025 তাৰিখে কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰা হয় প্ৰথমটো বিষয় 31/8/2019 তাৰিখে প্ৰকাশিত এনআৰসিৰ চূড়ান্ত তালিকাৰ পুনৰীক্ষণৰ বাবে এনআৰসিৰ প্ৰাক্তন
সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰ অৰ্থাৎ WPC নম্বৰ 740/2025 খাৰিজৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক পত্ৰ প্ৰদান কৰা হয় 31/8/2019 তাৰিখে প্ৰকাশিত NRCৰ চূড়ান্ত তালিকাৰ পুনৰীক্ষণৰ বাবে হিতেশ দেৱ শৰ্মাই আগতে দাখিল কৰা আবেদন অৰ্থাৎ IA নম্বৰ 61664/2021 in WPC number 274/2009 উচ্চতম ন্যায়ালয়ৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে 17/10/2024 তাৰিখে নিষ্পত্তি কৰিছে গতিকে তেনে স্থলত এতিয়া আকৌ এবাৰ SIRৰ জৰিয়তে সংখ্যালঘু লোকে অৰ্থাৎ মুছলমান লোকে নাগৰিকত্বৰ প্ৰমাণ কিয় দিবলগীয়া হৈছে কিয় এনে পৰিস্থিতিৰ অসমত সৃষ্টি হৈছে এনে প্ৰশ্ন বাৰম্বাৰ উত্থাপন হৈয়ে আহিছে আৰু তাৰ পাছতে এতিয়া সোশ্যাল মিডিয়া যোগে ৰেজাউল কৰিম চৰকাৰে দিয়া পোষ্টক লৈ দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়া দ্বিতীয়টো বিষয় আমি আপোনালোকক পঢ়ি শুনাবলৈ বিচাৰিছো য'ত ৰেজাউল কৰিম চৰকাৰে লিখিছে অসমত বিশেষকৈ উজনি অসমত চলি থকা গণ উন্মাদনা অৰ্থাৎ মব ভায়োলেন্স প্ৰতিৰোধ তথা আইন উলংঘন কৰা সকলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে 17/7/2018 তাৰিখে WPC নম্বৰ 754/2016 গোচৰত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি কঠোৰ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক পত্ৰ প্ৰদান কৰিছে আনহাতে তৃতীয় যিখন স্মাৰক পত্ৰ সেই তৃতীয় স্মাৰক পত্ৰৰ বিষয়বস্তুটো হৈছে 31/8/2019 তাৰিখে প্ৰকাশিত চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম SIRৰ সময়ত ভোটাৰ তালিকাত পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰাৰ লগতে NRCৰ চূড়ান্ত তালিকাত বাদ পৰা সকলৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পন্ন নোহোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু এই পোষ্টৰ পাছতেই এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ কাৰণ এটাই কিয়নো তিনিটাকৈ বিশেষ বিষয় লৈ ইতিমধ্যে মুখ্য নিৰ্বাচন আয়োগৰ দুৱাৰত টুকুৰিয়াইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই বিশেষ সোশ্যাল মিডিয়া পোষ্টটো দিছে কেইটামান প্ৰশ্ন উত্থাপন কৰিছে পুনৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ বিচাৰিছো আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিশেষ সোশ্যাল মিডিয়া পোষ্ট সেই পোষ্টৰ জৰিয়তে তেওঁ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে অসমত সংখ্যালঘুৰ বাবে SIR কিয় অৰ্থাৎ অসমত মুছলমানৰ বাবে SIR কিয় SIRৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন আহি পৰিছে কিয় বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিব সংখ্যালঘুৱে এই প্ৰশ্ন ৰেজাউল কৰিম চৰকাৰৰ NRCৰ চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰাৰ আহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই সোশ্যাল মিডিয়া পোষ্টৰ সমান্তৰালকৈ আমি সেই তিনিখন বিশেষ স্মাৰক পত্ৰ আপোনালোকক দেখুৱাম সেই বিশেষ তিনিখন স্মাৰক পত্ৰ এই মুহূৰ্তত আমি আপোনালোকক আকৌ সেই ভিজুৱেলছ দেখুৱাইছো য'ত দেখিবলৈ পোৱা গৈছে এই বিশেষ সোশ্যাল মিডিয়া পোষ্ট সমান্তৰালকৈ এই বিশেষ সোশ্যাল মিডিয়া পোষ্টৰ সমান্তৰালকৈ তেওঁ সংলগ্ন কৰিছে সেই স্মাৰক পত্ৰ কেইখন এই স্মাৰক পত্ৰ কেইখন ইয়াতে সংলগ্ন কৰি তেওঁ লিখিছে কেনেকৈ তিনিখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আমছুৰ এটা সজাতি দল গৈ উপস্থিত হৈছে নতুন দিল্লীত ইতিমধ্যে মুখ্য নিৰ্বাচন আয়োগক প্ৰদান কৰা হৈছে এই স্মাৰক পত্ৰ কেৱল দেশৰ নিৰ্বাচন আয়োগেই নহয় সমান্তৰালভাৱে সৰ্বোচ্চ ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াবলৈকো সাজু হৈছে আমছু সেই কথাই এক প্ৰকাৰ স্পষ্ট কৰিলে আমছুৱে এতিয়াৰে পৰা এটাই প্ৰশ্ন যে বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ কিয় দিব সংখ্যালঘুৱে কিয় বাৰে বাৰে মুছলমান লোকে নাগৰিকত্বৰ প্ৰমাণ দিবলগীয়া হয় SIRৰ জৰিয়তে আকৌ কি প্ৰমাণ বিচাৰিছে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে NRCৰ জৰিয়তে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পাছত আকৌ কিয় SIRৰ জৰিয়তে মুছলমান লোকসকলক হাৰাশাস্তি কৰিবলৈ বিচৰা হৈছে এনে কেতবোৰ অভিযোগ উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে সমান্তৰালকৈ উচ্ছেদৰ প্ৰসংগক লৈও এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব আমছু ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আমছুৰ এটা সজাতি দল আৰু তাতেই দেখিবলৈ পোৱা গৈছে বিস্ফোৰক অভিযোগ বাৰে বাৰে সংখ্যালঘুৱে কিয় নাগৰিকত্বৰ প্ৰমাণ দিবলগীয়া হয় সংখ্যালঘুৰ বাবে SIR কিয় কোন এনে সন্দেহজনক নাগৰিক আছে যি সন্দেহজনক নাগৰিক
নাগৰিকৰ বিৰুদ্ধে আঙুলি টুৱাই এতিয়া এনেকৈয়ে SIRৰ প্ৰয়োজনীয়তা দেখুৱাইছে বা SIR ইয়াতে প্ৰযোজ্য কৰিবলৈ আহি পৰিছে, য'ত আজিৰে পৰা প্ৰায় 2টা বছৰ পূৰ্বে NRCৰ সম্পূৰ্ণ তালিকা প্ৰস্তুত হৈছিল, খচৰা নহয় সম্পূৰ্ণ NRCৰ সম্পূৰ্ণ তালিকা প্ৰস্তুত হোৱাৰ পাছত আকৌ এবাৰ ভোটাৰ তালিকা বিশেষভাৱে পুনৰীক্ষণৰ জৰিয়তে বিশদভাৱে পুনৰীক্ষণৰ জৰিয়তে কি প্ৰমাণ কৰিবলৈ বিচৰা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰৰ সেই বিশেষ মন্তব্যটো আছে, আমি আপোনালোকক মন্তব্যটো শুনাবলৈ বিচাৰিছো। ইতিমধ্যে আমি তিনিটা স্মাৰ্ট পত্ৰ পৃথকে ভাৰতৰ গৃহ সচিব আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক আমি দাখিল কৰিছোঁ। আপোনালোকে জানে যে আমছু আৰু জমিয়ত উলেমা হিন্দ মৌলানা মুস্তাক আনফুৰ সাহেবৰ নেতৃত্বত আমি যোৱাকালি আমি বিশেষকৈ SIR যিটো বিহাৰত হৈ আছে, এইটো ইতিমধ্যে বিহাৰৰ যিটো নটিফিকেশ্যন আছে তাত দেখা গৈছে যে সম্পূৰ্ণভাৱে সমগ্ৰ ভাৰতবৰ্ষতে কৰিব। কিন্তু আমি ভাবোঁ যে অসমত SIRৰ কোনো প্ৰয়োজন নাই, কাৰণ সংখ্যালঘু সমাজ ইতিমধ্যে বিভিন্ন সময়ত নাগৰিকত্বৰ প্ৰমাণ দি আহিছে আৰু প্ৰমাণ দি তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। গতিকে আৰু দ্বিতীয়বাৰ তেওঁলোকে আৰু কোনো ধৰণৰ নাগৰিকত্বৰ কাগজ পাতি লৈ দৌৰাদৌৰি কৰাৰ প্ৰয়োজন অনুভৱ আমি কৰি থকা নাই। আৰু ইতিমধ্যে আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত আচলতে NRCখন সম্পূৰ্ণ হৈছে আৰু এই NRCখন ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহ বিভাগ, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ইতিমধ্যে মান্যতা দিছে, মহামান্য উচ্চতম ন্যায়ালয়ে ইয়াৰ মান্যতা দিছে। গতিকে আমাৰ অসমৰ ক্ষেত্ৰত আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত সুকীয়া, কাৰণ আমি অসমত NRC বিচাৰিছোঁ আৰু NRC হৈছে, আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত NRC বিচাৰি থকা নাই। গতিকে য'ত NRC হৈ গৈছে, য'ত মানুহখিনি সকলোখিনি পৰীক্ষা কৰা হৈছে, তাত SIRৰ আৰু দ্বিতীয়বাৰ কোনো প্ৰয়োজন নাই। গতিকে এই কথাটো আমাৰ স্পষ্ট, এই কথাখিনি আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি মানুহ ইতিমধ্যে NRCত নাম আহিছে, আমি নিৰ্বাচন আয়োগক আগতীয়াকৈ আমি এইকাৰণে আগতীয়াকৈ জনাইছোঁ যে যাতে যদি কিবা কাৰণত SIR অসমতো প্ৰযোজ্য হয়, তেনেহ'লে আগতীয়াকৈ আমি নিৰ্বাচন আয়োগক এই কথাখিনি অৱগত কৰাইছোঁ আৰু আহ্বান জনাইছোঁ যে যিসকল মানুহৰ নাম ইতিমধ্যে NRCত আহিছে, 2019 চনৰ 28 আগষ্টৰ তাৰিখত যি NRC সম্পূৰ্ণ প্ৰকাশ হৈছে, সেই মানুহখিনি যাতে পোনপটীয়াকৈ তেওঁলোকৰ নাম যাতে SIRত অন্তৰ্ভুক্ত হয়, আৰু যিসকল মানুহৰ নাম আচলতে NRCৰ পৰা বাদ পৰিছে, তেওঁলোকৰ যিটো প্ৰচেছ চলি আছে, ৰিভেৰিফিকেশ্যনৰ প্ৰচেছ ইতিমধ্যে আৰম্ভ হোৱা নাই। গতিকে তেওঁলোকৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয়, এইখিনি কথাও আমি মুখ্য নিৰ্বাচন আয়োগক আমি আবেদন কৰিছোঁ। ইতিমধ্যে আমি তিনিটা স্মাৰ্ট পত্ৰ পৃথকে ভাৰতৰ গৃহ সচিব আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক আমি দাখিল কৰিছোঁ। আপোনালোকে জানে যে আমছু আৰু জমিয়ত উলেমা হিন্দ মৌলানা মুস্তাক আনফুৰ সাহেবৰ নেতৃত্বত আমি যোৱাকালি আমি বিশেষকৈ SIR যিটো বিহাৰত হৈ আছে, এইটো ইতিমধ্যে বিহাৰৰ যিটো নটিফিকেশ্যন আছে তাত দেখা গৈছে যে সম্পূৰ্ণভাৱে সমগ্ৰ ভাৰতবৰ্ষতে কৰিব। কিন্তু আমি ভাবোঁ যে অসমত SIRৰ কোনো প্ৰয়োজন নাই, কাৰণ সংখ্যালঘু সমাজ ইতিমধ্যে বিভিন্ন সময়ত নাগৰিকত্বৰ প্ৰমাণ দি আহিছে আৰু প্ৰমাণ দি তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে। গতিকে আৰু দ্বিতীয়বাৰ তেওঁলোকে আৰু কোনো ধৰণৰ নাগৰিকত্বৰ কাগজ পাতি লৈ দৌৰাদৌৰি কৰাৰ প্ৰয়োজন অনুভৱ আমি কৰি থকা নাই। আৰু ইতিমধ্যে আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত আচলতে NRCখন সম্পূৰ্ণ হৈছে আৰু এই NRCখন ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহ বিভাগ, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ইতিমধ্যে মান্যতা দিছে, মহামান্য উচ্চতম ন্যায়ালয়ে ইয়াৰ মান্যতা দিছে। গতিকে আমাৰ অসমৰ ক্ষেত্ৰত আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত সুকীয়া, কাৰণ আমি অসমত NRC বিচাৰিছোঁ আৰু NRC হৈছে, আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত NRC বিচাৰি থকা নাই। গতিকে য'ত NRC হৈ গৈছে, য'ত মানুহখিনি সকলোখিনি পৰীক্ষা কৰা হৈছে, তাত SIRৰ আৰু দ্বিতীয়বাৰ কোনো প্ৰয়োজন নাই। গতিকে এই কথাটো আমাৰ স্পষ্ট, এই কথাখিনি আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি মানুহ ইতিমধ্যে NRCত নাম আহিছে, আমি নিৰ্বাচন আয়োগক আগতীয়াকৈ আমি এইকাৰণে আগতীয়াকৈ জনাইছোঁ যে যাতে যদি কিবা কাৰণত SIR অসমতো প্ৰযোজ্য হয়, তেনেহ'লে আগতীয়াকৈ আমি নিৰ্বাচন আয়োগক এই কথাখিনি অৱগত কৰাইছোঁ আৰু আহ্বান জনাইছোঁ যে যিসকল মানুহৰ নাম ইতিমধ্যে NRCত আহিছে, 2019 চনৰ 28 আগষ্টৰ তাৰিখত যি NRC সম্পূৰ্ণ প্ৰকাশ হৈছে, সেই মানুহখিনি যাতে পোনপটীয়াকৈ তেওঁলোকৰ নাম যাতে SIRত অন্তৰ্ভুক্ত হয়, আৰু যিসকল মানুহৰ নাম আচলতে NRCৰ পৰা বাদ পৰিছে, তেওঁলোকৰ যিটো প্ৰচেছ চলি আছে, ৰিভেৰিফিকেশ্যনৰ প্ৰচেছ ইতিমধ্যে আৰম্ভ হোৱা নাই। গতিকে তেওঁলোকৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয়, এইখিনি কথাও আমি মুখ্য নিৰ্বাচন আয়োগক আমি আবেদন কৰিছোঁ। ইতিমধ্যে আমি তিনিটা স্মাৰ্ট পত্ৰ পৃথকে ভাৰতৰ গৃহ সচিব আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক আমি দাখিল কৰিছোঁ। আপোনালোকে জানে যে আমছু
আৰু জমিয়ত উলেমা হিন্দ মৌলানা মুস্তাক আনফুৰ সাহেবৰ নেতৃত্বত আমি যোৱাকালি আমি বিশেষকৈ SIR যিটো বিহাৰত হৈ আছে, এইটো ইতিমধ্যে বিহাৰৰ যিটো নটিফিকেশ্যন আছে তাত দেখা গৈছে যে সম্পূৰ্ণভাৱে সমগ্ৰ ভাৰতবৰ্ষতে কৰিব।